নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম জন্মৰ চাৰ্টিফিকেটৰ কাৰণে কি কি প্ৰয়োজনীয় নথি পত্ৰ লাগে। আপুনি সৰুতে আপোনাৰ মা দেউতাই আপোনাৰ জন্ম চাৰ্টিফিকেট বনোৱা নাছিল আৰু এতিয়া প্ৰয়োজন হৈছে আৰু আপুনি বনাব বিচাৰি আছে, তেন্তে আপুনি মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাওক, কটাকটি নকৰাকৈ। বন্ধুসকল, তাৰ আগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ। আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে, তো প্ৰথমে আপুনি মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি লওক। তাৰপিছত আপুনি এটা ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। বন্ধুসকল, আহক আমি জানি লওঁ যে কি কি প্ৰয়োজনীয় নথি পত্ৰ লাগিব জন্ম চাৰ্টিফিকেটৰ কাৰণে। তো প্ৰথম ডকুমেণ্ট যিটো আছে, আপুনি সেই প্ৰথম ডকুমেণ্টটো আপুনি গাঁওবুঢ়াৰ পৰা আনিব। গাঁওবুঢ়া দিয়া যিটো প্ৰমাণ পত্ৰ, গাঁওবুঢ়া চাৰ্টিফিকেট বা গাঁও প্ৰধান আপোনালোকৰ আছে, তেওঁৰ ওচৰত যাব, এটা চাৰ্টিফিকেট আনিব। এইটো হৈছে 1 নম্বৰ চাৰ্টিফিকেট। 2 নম্বৰ ডকুমেণ্ট যিটো আছে, এই 2 নম্বৰ ডকুমেণ্টটো হৈছে এফিডেভিট। আপুনি আপোনাৰ যিটো কোৰ্ট আছে সেই কোৰ্টত যাব, কোৰ্টত গৈ পেলাই তাৰ পৰা এজন উকিল ধৰি পেলাই এটা এফিডেভিট বনাই ল'ব। তাৰপিছত 3 নম্বৰ যিটো ডকুমেণ্ট লাগিব বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে, সেই 3 নম্বৰ ডকুমেণ্টটো আপুনি লগত ৰাখিব। সেইটো হৈছে কি স্কুল চাৰ্টিফিকেট বা আপোনাৰ 10 পাছ, যদি আপুনি মেট্ৰিক পৰীক্ষা দিছে তেন্তে আপুনি তাত এটা এডমিট পাব, সেই এডমিটটো। তাৰপিছত আপোনাৰ 3 নম্বৰৰ পিছত 4 নম্বৰ যিটো ডকুমেণ্ট হয়, সেই 4 নম্বৰ ডকুমেণ্টটো হৈছে কি আপোনাৰ ফলি কপি। ফলি কপিটো লাগিব আপোনাৰ 1965 আৰু আপোনাৰ 1997। এই ফলি কপি আপুনি দুটা লগত ৰাখিব এপ্লাই কৰাৰ পূৰ্বে। তাৰপিছত আপোনাৰ 5 নম্বৰ যিটো ডকুমেণ্ট আছে, সেই 5 নম্বৰ ডকুমেণ্টকেইটা ৰেডি ৰাখিব। সেইটো হৈছে কি আপোনাৰ কেণ্ডিডেট যিজন, আপুনি যদি আবেদন কৰিব বিচাৰে জন্ম চাৰ্টিফিকেটৰ কাৰণে, তেন্তে আপোনাৰ আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, বা পান কাৰ্ড বা মেডিকেল কিবা কাৰ্ড যদি আছে সেইটোও চলিব। তাৰপিছত আপোনাৰ বেজিৰ কাৰ্ডো যদি আছে সেইটো আপুনি লগত ৰাখিব। তাৰপিছত আপোনাৰ 6 নম্বৰ যিটো ডকুমেণ্ট আছে, সেই 6 নম্বৰ ডকুমেণ্টটো হৈছে কি আপোনাৰ মা আৰু দেউতাৰ আধাৰ কাৰ্ড, সেইটো আপোনাৰ লগত থাকিব লাগিব। তাৰপিছত আপোনাৰ 7 নম্বৰ আপোনাৰ যিটো ডকুমেণ্ট আছে, সেই 7 নম্বৰ ডকুমেণ্টটো আপুনি হৈছে কি ভোটাৰ যিটো লিষ্ট নতুন, সেই ভোটাৰ লিষ্ট নতুন যিটো আছে, সেই ভোটাৰ লিষ্টটো আপুনি আপোনাৰ লগত মজুত ৰাখিব। তাৰপিছত 8 নম্বৰত আপুনি ৰাখিব আপোনাৰ NRCৰ যিটো ড্ৰাফ্ট কপি আছে সেইটো ৰাখিব। 9 নম্বৰত ৰাখিব আপোনাৰ এপ্লিকেশ্যন ফৰ্ম। আপুনি আবেদন কৰাৰ পূৰ্বে মই এই ভিডিঅ'ত যিকেইটা আপোনাৰ ডকুমেণ্টৰ কথা কৈছোঁ সেইকেইটা আপোনাৰ লগত ৰাখিব। ৰাখিলেহে আপুনি আবেদন কৰিব পাৰিব। তাৰ কাৰণে আপুনি যদি এই ডকুমেণ্টকেইটা আপোনাৰ লগত ৰেডি আছে, তেতিয়া আপুনি কি কৰিব, এইকেইটা ডকুমেণ্ট লগত লৈ আপুনি অনলাইনত যিটো আবেদন কৰে, আপোনাৰ ঘৰৰ ওচৰত যিবোৰ আপোনাৰ যদি CSC আছে তাত আপুনি যাব, গৈ পেলাই এই ডকুমেণ্টবোৰ লৈ যাব। আশা কৰোঁ আপোনাৰ জন্ম চাৰ্টিফিকেটৰ কাৰণে আপোনাৰ যিটো আবেদন কৰিব বিচাৰে সেইটো ছাকচেছ হ'ব। তো বন্ধুসকল, এই ভিডিঅ'টো যদি আপোনাক ভাল লাগিছে এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি এই ভিডিঅ'টো দি দিব, যাতে তেওঁলোকেও যদি ডকুমেণ্ট কি কি লাগে ভাবি আছে, তেন্তে এই ভিডিঅ'টো চাই পেলাই তেওঁ এই ডকুমেণ্টবোৰ মজুত কৰি এপ্লাই কৰিবলৈ যাব।